মিছা মাছ চাওক, মিছা মাছ, গাহৰি, কেঁকুৰা, পলু আছে না, এইফালে পলু। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। মই তেজপুৰত আছোঁ আৰু তেজপুৰত যিহেতু ব্ৰহ্মপুত্ৰ ফেষ্টিভেল হৈ আছে, গতিকে ইয়াৰ পৰিৱেশটো ইমান ধুনীয়াকৈ লাইটৰ ডেক'ৰেশ্যন কৰিছে, গেটৰ ডেক'ৰেশ্যন কৰিছে। মই ভাবিলোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে তেজপুৰৰ এই ব্ৰহ্মপুত্ৰ ফেষ্টিভেলৰ এণ্ট্ৰি গেটৰ পৰা ভিতৰলৈ যি য'ত আছে গোটেইখিনি দেখুৱাওঁ ভিডিঅ'টোৰ জৰিয়তে, সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ। চাই থাকক আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তেজপুৰত হোৱা ব্ৰহ্মপুত্ৰ ফেষ্টিভেলৰ গোটেইখিনি পৰিৱেশটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম, চাই থাকিব পাৰিব, চাই থাকক। এইফালে চাওক, এইটো এণ্ট্ৰি গেট, বৰ ধুনীয়াকৈ লাইটেৰে ডেক'ৰেশ্যন কৰিছে। এয়া কমপ্লিট বাঁহ আৰু প্লাইবৰ্ডেৰে বনাইছে। ভিতৰলৈ সোমাই আহিছোঁ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাম। ব্ৰহ্মপুত্ৰ ফেষ্টিভেলৰ ভিতৰৰ পৰিৱেশটো মই দেখাই দিছোঁ। ইয়াতে চাওক, মীনা বজাৰ বহিছে, এখন ডাঙৰ মেলাও বহিছে। এইফালে চাওক, আৰু আগত গৈ দেখাই আছোঁ আপোনালোকক, বৰ ধুনীয়াকৈ সজাইছে। মডাৰ্ণ ষ্টেজ এটা বনাইছে, য'ত বিভিন্ন সংগীত শিল্পীসকলে আহি ইয়াতে প্ৰগ্ৰেম কৰিব। আগত আছে, মই সেইটো আপোনালোকক দেখাম। সেই তাতে এটা ধুনীয়া মডাৰ্ণ ষ্টেজ তৈয়াৰ কৰিছে। আৰু এইফালে চাওক, ধুনীয়া কটেজ ডেক'ৰেশ্যনবোৰ বৰ ধুনীয়াকৈ ইয়াতে দিছে। এই গছজোপা ইয়াতে ৰোপণ কৰা হৈছে, মানে আৰ্টিফিচিয়েল গছৰ ডাল কাটি বা গছজোপা কাটি আনি ইয়াত ৰোৱা হৈছে। ইয়াত যিহেতু এইখন নদীৰ পাৰতেই এই ব্ৰহ্মপুত্ৰ ফেষ্টিভেলখন অনুষ্ঠিত কৰা হয়। আৰু ইয়াত চাওক, এই গছজোপা যে দেখিছে, ইয়াত য'ত লাইট লগোৱা হৈছে, আচলতে ইয়াত লাইটৰ ডেক'ৰেশ্যনটো দিবৰ কাৰণে গছ কাটি আনি ইয়াতে ৰাখিছে। আৰু এইফালে চাওক, এইটো এটা ধুনীয়া বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰি উলিয়াইছে এটা ধুনীয়া কটেজ। ওপৰতো উঠিম আৰু ওপৰৰ পৰা আপোনালোকক পৰিৱেশটো ধুনীয়াকৈ দেখাম। এইটো চাওক, এটা বাঁহেৰে নিৰ্মাণ কৰি উলিওৱা, বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰি উলিওৱা দুইমহলীয়া এটা কটেজ, দুইমহলীয়া এটা ঘৰ। আৰু এইফালে আগতো যাম, আগতো আপোনালোকক আগৰ পৰিৱেশখিনিও মই দেখাম। বৰ ধুনীয়াকৈ ইয়াতে সজোৱা হৈছে চাওক। আৰু এইফালে প্ৰগ্ৰেম হৈ আছে। আজিও কোনোবা আৰ্টিষ্ট আহিছে, মই বিশেষকৈ জনা নাই কোন আৰ্টিষ্ট আহিছে। প্ৰতিদিনে ইয়াতে কিমান তাৰিখৰ পৰা হৈ আছে প্ৰগ্ৰেমটো? 30 তাৰিখৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে, জানুৱাৰীৰ 30 তাৰিখৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে এই প্ৰগ্ৰেমটো হ'ব। আৰু প্ৰতিদিনে ইয়াতে সংগীতানুষ্ঠান, নৃত্যানুষ্ঠান হৈ আছে। আৰু ইয়াতে ডাঙৰকৈ মেলা বহিছে। এইফালে আজি মই মই আহি গ'লোঁ। তুলিকাৰ ওপৰত উঠিবা ব'লা। এতিয়া বাঁহেৰে নিৰ্মিত এই ঘৰটোৰ যিহেতু দুইমহলীয়া বনাইছে, এবাৰ ওপৰতো উঠি চাওঁ আৰু ওপৰৰ পৰা আপোনালোকক চাৰিওকাষৰ ভিউটো দেখুৱাম। আৰু এইফালে গাহৰি পোৰা আছে, কিবাকিবি পোৰা আছে। মই ওচৰতো গৈ কি ক'ত আছে গোটেইখিনি দেখুৱাব চেষ্টা কৰিম। প্ৰথমে এই ঘৰটোত উঠি লওঁ। ইয়াৰ ষ্টেপবোৰো কমপ্লিট বাঁহৰ, দেখিছে? এটা মানে এফাল বাঁহ কাটি লৈ ষ্টেপ বনাইছে। অলপ ভয়ো লাগিছে, কিন্তু উঠিবলৈ মন গৈছে, সেইকাৰণে উঠিছোঁ আৰু আপোনালোককো দেখাই আছোঁ। আৰু ইয়াৰ পৰা এতিয়া আপোনালোকক চৌপাশৰ পৰিৱেশটো ধুনীয়াকৈ দেখাব পাৰিম ওপৰৰ পৰা। ওপৰলৈ উঠি আহি আছোঁ। এই চাওক, আমি এইফালেদি উঠি আহিলোঁ। ঘৰটো অলপ হিলি আছে। ভয় কৰিছে তুলিকে। মই আপোনালোকক ওপৰৰ পৰা চৌপাশৰ পৰিৱেশটো দেখাই দিছোঁ। সেইফালে দেখিছে যে, সেইটো আঁতৰত এটা ষ্টেজ, যিটো একদম মডাৰ্ণ ষ্টেজ এটা তৈয়াৰ কৰি উলিয়াইছে। এইফালে আপোনালোকে পলু, গাহৰি, মিছা মাছ, এনেকৈ মাছ আপোনালোকে পূৰা খাব পাৰিব ইয়াতে। এইফালে দি যাম। তাৰপাছত ইয়াতে চাওক, কেইবাখনো দোকান দিয়া আছে। এখন ধেমাজি, কনেং, লখিমপুৰ এথেনিক কিটচেন, এনেকৈ কৰি বিভিন্ন ঠাইৰ পৰা আহিছে। পিছত আহিম ৰহক দেই। তো আহি আছোঁ। সেইফালে চাওক, ইয়াতে চাইমদ, ৰহি ন তুলিকে, ৰহি, চাইমদ আৰু এইটো কি বুলি কয়, লাও পানী বুলি কয়, লাও। এইফালে চাওক, ইয়াতে আপোনালোকে মানে পোৰা মিছা মাছ, গাহৰি বা পলু এনেধৰণৰ বস্তু ইয়াতে পুৰে। আৰু মাছ মই ওচৰৰ পৰা গৈ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছোঁ। মিছা মাছ চাওক, মিছা মাছ, গাহৰি, কেঁকুৰা, পলু আছে না, এইফালে পলু। তো ভেৰাইটিজ আইটেম ইয়াতে ৰখা হৈছে। আৰু এইফালে চাইমদ, ৰহি, এইটো ৰহি আছে। ইয়াতে বিভিন্ন লোক আহিছে, গতিকে ইয়াতে উপভোগ কৰিছে, ধুনীয়াকৈ খোৱা বোৱা কৰি আছে। আৰু এইফালে এইটো কি আছে? ভাঙন মাছ। এইফালে ভাঙন মাছ। ইয়াতে আপোনালোকে এবাৰ আহি সোৱাদ ল'ব পাৰিব, ইমান ধুনীয়াকৈ ইয়াতে তেখেতসকলে ব্যৱস্থা কৰি ৰাখিছে। আপোনালোকে ক'ৰ পৰা আহিছে?
মাজুলী মিচিং ট্ৰেডিশ্যনেল ফুড। ইয়াতে আপোনালোকে কি পাব ধুনীয়াকৈ ইয়াত লিখা আছে। স্মক ফিছ, স্মক পৰ্ক, গ্ৰেটছ পাব, প্ৰাউন পাব। ইয়াতে এনেকুৱা দোকান কেইবাখনো আছে, প্ৰায় 10-12খনমান দোকান আছে। এইফালেও চাওক কেঁকুৰা আছে, গাহৰি, এইটো মিছা মাছ, এইফালে মাছ আছে। কেইবাখনো এনেকুৱা দোকান আছে আৰু ইয়াতে ধুনীয়াকৈ কিছুমান বাঁহ আৰু খেৰেৰে কটেজ নিৰ্মাণ কৰি উলিয়াইছে, য'ত এইবোৰ খাবৰ কাৰণে ইয়াতে ধুনীয়াকৈ বাঁহ খেৰেৰে কটেজ বনাই উলিয়াই ৰাখিছে আৰু ইয়াতে বহি ধুনীয়াকৈ খাব পাৰিব। মই পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। আগত ধুনীয়াকৈ এটা ষ্টেজ আছে, এইফালে আছে চাই আড্ডা এখন হোটেল আৰু ইমান ধুনীয়াকৈ সজাইছে। এইবোৰ চাওক, ইয়াতে গছ নাই কিন্তু গছৰ ডাল কাটি আনি ইয়াতে ৰোপণ কৰি ধুনীয়াকৈ লাইটেৰে এটা ডেক'ৰেশ্যন ইয়াতে দিবলৈ চেষ্টা কৰিছে। এইবোৰ চাওক বাঁহেৰে নিৰ্মাণ কৰি উলিয়াইছে ধুনীয়া ধুনীয়া কিছুমান কটেজ। আৰু এইটো চাওক, এইটো টুল নহয়, এইটো হৈছে নাৰিকলৰ গছ কাটি টুল কৰিছে। এনেকৈ এই কটেজৰ কাষত দিয়া হৈছে 3-4টাকৈ। 30 তাৰিখৰ পৰা হৈ আছে, 8 তাৰিখলৈকে হ'ব, প্ৰায় 8 দিন সময় হ'ব। গতিকে 7 তাৰিখৰ দিনাখন এটা ধুনীয়া প্ৰগ্ৰেম হ'ব, সেইদিনাখন আহিম। আজি আহিলোঁ, আজি পৰিৱেশটো আপোনালোকক দেখুৱালোঁ আৰু যদি পাৰোঁ 7 তাৰিখৰ প্ৰগ্ৰেমটো আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিম। আজি ব্ৰহ্মপুত্ৰ এথেনিক ফেষ্টৰ মই ষ্টেজটো দেখাইছোঁ, এইটো মডাৰ্ণ ষ্টেজ। প্ৰতিদিনে ইয়াতে সংগীতানুষ্ঠান হৈ আছে। বিভিন্ন ঠাইৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পীসকল আহি ইয়াতে গীত পৰিৱেশন কৰি আছে। আৰু 7 তাৰিখে যিটো মেইন ঋতু ৰিবা এজন ভাল ছিংগাৰ, তেখেতৰ প্ৰগ্ৰেমো আগতে চোৱা নাই। 7 তাৰিখে যিটো প্ৰগ্ৰেম তেখেতে কৰিব, সেই প্ৰগ্ৰেমটোত আহিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিম।